নতুন বছৰ নতুন প্ৰত্যাশা আৰু নতুন প্ৰত্যাশাৰ মাজেৰে আমি লৈ আহিছোঁ আশাৰ বতৰা। এই নতুন বছৰৰ ভাল খবৰত আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছোঁ এজন বিশেষ ব্যক্তি, যিজন ব্যক্তিৰ প্ৰচেষ্টাত আজি মুকুতাৰ খেতি হৈছে। হয়, মুকুতাৰ খেতি। সাগৰৰ মুকুতা এতিয়া আপুনি পাব আমাৰ অসমতে। এই যুৱকজনৰ নাম ৰুলেন হাজৰিকা। নগাঁও জিলাৰ ঢিং বেচিমাৰীত ঘৰ ৰুলেনৰ। সেয়া আছিল 2017 চনৰ কথা। 2017 চনত মানে মই নেটত দেখা পাইছিলোঁ যে মুকুতাৰ খেতি হয় বুলি। তো সেই হিচাপে মই সাৰ্চ কৰাৰ পিছত ইণ্ডিয়াৰ এটা চেণ্টাৰ আছে CIFE, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ, ভুৱনেশ্বৰত আছে। মই তাত গৈ পেলাই প্ৰশিক্ষণ ল'লোঁ। প্ৰথম 60,000 টকা মূলধনেৰে আৰম্ভ কৰা ৰুলেন হাজৰিকাৰ মুকুতাৰ খেতিৰ যোৱা বছৰৰ টাৰ্ণঅভাৰ 40 লাখ টকা। কথাখিনি শুনক। মই প্ৰথম মানে 60,000 টকা মানে মোৰ মূলধন আছিলে, আৰু তেতিয়া মানে বহুত মানুহে হাঁহিও আছিলে যে মুকুতা হয় নেকি, এইটো সম্ভৱ নেকি, এনেকুৱা কিছুমান কাহিনী হৈ গৈছে। তো তাৰপিছত মই যিহেতু এটা ৰিচাৰ্চ চেণ্টাৰৰ পৰা প্ৰশিক্ষণ লৈ আহিছোঁ, সেই হিচাপে মোৰ বিশ্বাসটো ফুল দমে আছিলে যে নহয়, মই নিজে শিকি আহিছোঁ আৰু গাঁৱৰ মানুহখিনিয়েতো জনা নাই বা শিকা নাই। তো এদিনাখন তেখেতসকলেও গম পাব। সেই বিশ্বাস লৈ পেলাই মই কামখিনি কৰিছিলোঁ। কৰি পেলাই মই যেতিয়া লাভান্বিত হৈছোঁ, হোৱাৰ পিছত ইয়াৰ ফিগাৰটো মই লাহে লাহে বঢ়াই গৈ আছিলোঁ। যদি শেহতীয়া মানে ইয়াৰ লাষ্ট বছৰটো চাওঁ, তেতিয়াহ'লে প্ৰায় 40 লাখ টকা। মানে এতিয়া আমাৰ কোঅপাৰেটিভ, এইটো মানে ভাল লগা এটা বিষয় যে আমি এতিয়া, মই অকলে নহয়, এতিয়া আমি চবেই মিলি পেলাই কৰিছোঁ। ইয়াত আমাৰ টাৰ্ণঅভাৰটো 40 লাখ মান হৈছে কোঅপাৰেটিভত। কিন্তু কেনেকৈ কৰা হয় মুকুতাৰ খেতি? প্ৰথম, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শামুক সংগ্ৰহ কৰি জমা কৰা হয় এই ষ্টক টেংকত। এতিয়া মানে এইটো হৈছে আমাৰ ষ্টক টেংক, মানে শামুকখিনি আনি পেলাই আমি ইয়াত ষ্টক কৰি পেলাই ৰাখোঁ। ইয়াৰ পৰা উঠাই আছে, মানে কালেকশ্যন কৰি আছে শামুকটো। এই শামুকটো নি পেলাই আমি এতিয়া অপাৰেশ্যন কৰিম। অপাৰেশ্যন কৰি পেলাই তাৰপিছত আমি যিটো পুখুৰীত মানে পালন কৰিম, তাত নি পেলাই আকৌ আমি তাত ইনষ্টলেশ্যন কৰিম। এতিয়া অস্ত্ৰোপচাৰ, অৰ্থাৎ শামুকৰ বাকলি গুৰি কৰি এইদৰে বিভিন্ন আৰ্হিত দিয়া হয় বিভিন্ন ৰূপ। ইয়াত আপুনি দেখা পাব যে আমি ফাৰ্ষ্ট টাইম মানে শামুকৰ কিছুমান অপাৰেশ্যন কৰিবলৈ যাওঁতে ইয়াৰ ক্ৰাইটেৰিয়া আছে। যেনেকৈ শামুকটো 7 পৰা 10 চেণ্টিমিটাৰ চাইজৰ হ'ব লাগিব, 2 পৰা 3 বছৰৰ বয়স হ'ব লাগিব। সেই শামুকটো আকৌ আনি পেলাই স্বাস্থ্যৱান হৈ আছেনে নাই, সুস্থ সবল শামুক এটাকহে আমি অপাৰেশ্যন কৰিম। বাকলিবিলাকৰ এই যিটো ওপৰৰ অংশটো লাহে লাহে খহি গৈ আছে, ইয়াত কিন্তু তেনেকৈ খহা নাই। তাৰ ভিতৰত চবতকৈ ভাল শামুক বুলি কওঁতে আপুনি চাব যে এই যিটো ছাইডৰ হালধীয়া কালাৰটো যে আছে, এই হালধীয়া কালাৰ থকা শামুকটোহে আমি তাত যিটো পাৰ্ল হয়, এইটো চবতকৈ ভাল হয়। আমি এতিয়ালৈকে যিমানখিনি পালোঁ, তো ইয়াত থকা মানে যিখিনি শামুক আছে আপুনি চাওক, এই হালধীয়া কালাৰটো আছে। মুকুতা এনেকুৱা এটা বস্তু যে আমি এতিয়া মুকুতা যি ইচ্ছা তাকে বনাই লৈ আহিব পাৰোঁ। যেনেকৈ আমি বিভিন্ন মানে ইমেজ বনাব পাৰোঁ, ছবি বনাব পাৰোঁ। সেই ছবি হিচাপত আমি মানে যিমান ৰিলিজিয়াছ আছে, আমি সেই ধৰ্মৰ লঘুবিলাক বনাওঁ। যেনেকৈ ইয়াত আপুনি দেখা পাইছে যে এতিয়া এইটো এটা হেৰি আছে, এইটো এটা আছে, বা এইবিলাক যিমান আছে চব ধৰ্মৰ লঘু আছে। তো এই লঘুবিলাক আমি যেতিয়া সোমাই দিম, এইবিলাক চব শামুকৰ বাকলিৰে গুৰি কৰি পেলাই বনোৱা হৈছে। তো এইটোক আমি নিউক্লি বুলি কওঁ। এই নিউক্লিটো যেনেকুৱা আকাৰ হ'ব, সেই আকাৰৰ মুকুতাটো ওলাব। অস্ত্ৰোপচাৰৰ পিছত পুনৰ শামুকখিনি এৰি দিয়া হয় পুখুৰীত। কেতিয়াবা পোনপটীয়াভাৱে আৰু কেতিয়াবা এইদৰে জাল দি পানীত মেলি দিয়া হয় শামুকখিনি, আৰু ৰখা হয় 12 পৰা 15 মাহ। তাৰপিছত 12 পৰা 15 মাহ তেওঁলোকে ইয়াত সংস্থাপন কৰিলে। নিউক্লিক সংস্থাপন কৰাৰ পিছত এতিয়া সেই শামুকৰ ভিতৰত মুকুতা ইতিমধ্যে হৈ গৈছে, আৰু সেই মুকুতা তেওঁলোকে কেনেদৰে আহৰণ কৰি আপোনাক দেখুৱাম পোনে পোনে। এইটো এতিয়া মুকুতা হৈ গ'ল। আপুনি যে দেখা পাইছিলে তাত, সেইটো বস্তু চাওক, এতিয়া এনেকুৱা হৈছে একদম পূৰা শামুকে নিজে নিজে মানে এইটো কৰি পেলাই ইমানখিনি গ্ৰ'থ কৰি পেলাইছে। তো কৰি এইটো এতিয়া এনেকুৱা ডিজাইন হৈছে, আৰু কেতিয়াও নাভাঙে বা হেৰি নহয়, পাথৰৰ নিচিনা হৈ গ'ল। মানে শামুকৰ পেটৰ পৰা মুকুতা ওলাল। এতিয়া মুকুতা যিটো আপুনি ইমেজ পাৰ্ল, যিটো ছবি মুকুতা দেখা পাইছিলে, সেইটোক আনি পেলাই সি যেতিয়া এনেকৈ বডি চেলৰ লগত লাগি আছিলে, তেতিয়া আমি এইটোক কাটিং কৰোঁ। কাটিং কৰি পেলাই আমি মানে বিভিন্ন হেৰি কৰোঁ। আপোনাৰ যেনেকৈ এইটো আছে,
এইটো আপুনি দেখা পাইছে যে যিটো আমাৰ হেৰি গোপাল, তো এইটোক আমি এনেকৈ কাটিং কৰিছোঁ। তাৰপিছত এইটো হৈছে ৰাধা কৃষ্ণ, এনেকৈ কাটিং কৰিছোঁ, কৰি পেলাই ইয়াক ৰূপেৰে সৈতে আমি বাইণ্ডিং কৰি পেলাই এতিয়া আমি এটা পেণ্ডেণ্ট বনাইছোঁ, লকেট। তাৰপিছত এইটোৰ পিছত আমি যিখিনি গোল মুকুতা হয়, সেই গোলখিনি দি পেলাই আমি এনেকৈ মহিলাৰ কাৰণে আমি এনেকৈ ইয়াৰৰিংছবিলাক বনাওঁ। এয়াই মুকুতাৰ খেতিৰ সবিশেষ। নীৰৱে ৰুলেন হাজৰিকাই দেখুৱাইছে অনন্য নিদৰ্শন। মুকুতা খেতিৰ পৰিসীমা দ্ৰুতগতিত বৃদ্ধি পাওক, নৱবৰ্ষৰ প্ৰথম দিনটোত এয়াই আশা। ভিডিঅ' জাৰ্নেলিষ্ট পদ্মনীৰ সৈতে নগাঁৱৰ পৰা বীৰেন বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।